গৈছে আৰু আপোনালোকে প্ৰাৰ্থীত্ব আগবঢ়াব কি ক'ব? ৰেলী স্বতঃস্ফূৰ্তভাৱে কাৰ্যকৰ্তাই আহিছে। আমাৰ বহুদিনৰ আশা আকাংক্ষা এই পূৰণ হোৱাৰ দিশত আছে। সকলোৱে স্বতঃস্ফূৰ্তভাৱে নিজৰ নিজৰ ব্যৱস্থাত আহিছে, এটাই উদ্দেশ্য বিজেপিক প্ৰতিষ্ঠা কৰাৰ। আৰু সেইকাৰণে ৰেলী আচলতে নহয়, আমি সেৱা ধৰিবলৈ আহিছিলোঁ। সকলো মন্দিৰত নামঘৰত যেনেকৈ সেৱা ল'বলৈ যায়, আমি আজি সেৱা ল'বলৈ আহিছোঁ। প্ৰভু ভগৱন্তৰ আশীৰ্বাদ বিচাৰি আহিছোঁ। গতিকে আশীষ কৰিব বুলিও আমি আশাবাদী। ভগৱানে আমাক আশীষ প্ৰদান কৰিব আৰু ৰাইজে আমাক ভোট প্ৰদান কৰি এইবাৰ বিধানসভালৈ আগবঢ়াব বুলি আমি নিশ্চয় বিশ্বাসী। কিয় কাৰণে বিভিন্ন গাঁৱে দেখা পাইছিলোঁ যে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ভাৰতীয় জনতা পাৰ্টীক বিচাৰি আছিলে আৰু যিহেতু মিত্ৰতাত এই চিটটো গুচি গ'ল, গতিকে আমি এইবাৰ নিজাববীয়াকৈ ইলেকশ্যন খেলিবৰ কাৰণে আগবাঢ়িছোঁ। কামাখ্যা মা মন্দিৰত আমি সেৱা ধৰিছিলোঁ, তাত সকলো কাৰ্যকৰ্তাই মিলি নিৰ্দলীয়ভাৱে হ'লেও নিজাববীয়াকৈ হ'লেও ইলেকশ্যন খেলিব বুলি পোষকতা কৰিলে আৰু মোক চিলেক্ট কৰিলে, বাছনি কৰিছে কাৰ্যকৰ্তাই। গতিকে মই সাহসেৰে আঁকোৱালি লৈছোঁ সেই দায়িত্ব আৰু কাৰ্যকৰ্তাৰ হৈ ৰাইজৰ কাৰণে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি ৰাখিছোঁ। মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত আছে আপোনাৰ প্ৰতিদ্বন্দ্বিতা, আৰু আপুনি উল্লেখ কৰিছে মাত্ৰ যে কাৰ্যকৰ্তাই আপোনাক উঠাই দিছে। গতিকে আপুনি কিমান আশাবাদী যে কলিয়াবৰত আপুনি বিধায়ক হ'ব পাৰিব বুলি ক'লে? নিশ্চিতভাৱে যে শক্তিটো ক'ত থাকে, তৃণমূলত থাকে। আজি তৃণমূলৰ সকলো কাৰ্যকৰ্তা ওলাই আহিছে। সকলোৱে নিজ নিজ গাঁও নিজ নিজ বুথত কাম কৰিব, ৰাইজৰ ওচৰত যাব, পৰিৱৰ্তনৰ স্বাৰ্থত কাম কৰিব, ভাৰতীয় জনতা পাৰ্টীক প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰিব। উন্নয়নৰ যি গংগা বৈ আহিছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ পৰা, সেইখিনি ৰাইজৰ ওচৰত লৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দি কাম কৰিব। আৰু এইটো আশাবাদী ৰাইজে ইতিমধ্যে আমি বিভিন্ন গাঁৱে মিটিং সভা কৰোঁতে আমাক সঁহাৰি জনাইছে যে আপোনালোকে বিজেপিৰ যদি টিকেট নাপায়, যিকোনো চিম্বল লৈ আহিলেও পৰিৱৰ্তনৰ স্বাৰ্থত, বিজেপিৰ স্বাৰ্থত, বিজেপি চৰকাৰক সমৰ্থন কৰাৰ স্বাৰ্থত ইয়াত এইবাৰ আমাক আশীৰ্বাদ দিব বুলি ৰাইজে আগ্ৰহী। আৰু আমি কাৰ্যকৰ্তা এটা সুখী আৰু সাহসেৰে আমি লৈ আগবাঢ়ি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।